হিন্দু মুছলমানৰ নামত দেশত ইমানেই হিংসা বাঢ়িছে যে কোনোবাই নিজৰ প্ৰাণ গলেও হিংসাত্মক ঘটনা এটা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। যোৱা কালি পৰহিলৈকে বদৰুদ্দিন আজমলক তুচ্ছ তাচ্ছিল্য এজন মুছলমান হিচাপে কৰি থকাৰ সময়তেই কোনোবা এজনে স্বাধীনতা দিৱসৰ দিনাই এজন মুছলমান মানুহৰ নামত আইডি খুলি তেওঁ কি কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে সকিয়নি দিছে আৰু ধমকি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিমান টকাৰ বিনিময়ত মৰাৰ কথা কৈছে। আমিও কেতিয়াবা চৰকাৰখনে ভুল কৰোঁতে নেতা মন্ত্ৰীক কেতিয়াবা গালি পাৰিছোঁ, ভদ্ৰ ভাষাৰে কিবা কৈছোঁ, সেইটো ৰাজনীতিৰ মাজত থাকিব। কেতিয়াবা নেতা মন্ত্ৰীও জনতাক গালি পাৰিছে, আন এটা দলক গালি পাৰিছে, কিবা এটা কথাৰ মূৰত কথা কটা হিচাপত আমি কথা কৈ গৈছোঁ। কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে ইমান আচলতে এইটো কি বুলি কয়, এইটো কোনোবা উগ্ৰপন্থী দলৰ পৰা অহাৰ নিচিনা এটা ভাবুকি। এইটো কেতিয়াও আচলতে মানি লোৱা নহয়, কিয়নো তেওঁ যি দলৰেই নহওক, চৰকাৰ যিয়েই নহওক, মোৰ দেশৰ মুখ্যমন্ত্ৰী হয়, তেওঁ সন্মানীয় ব্যক্তি হয় আৰু এতিয়াৰ নহয়, তেওঁ আজি 25 বছৰৰ আগৰ পৰাই ৰাজনীতিৰ লগত জড়িত। গতিকে তেওঁক এনেকৈ ভাবুকি দিয়াটো কিন্তু এইটো সহ্য কৰি লোৱা নহয়। আৰু দ্বিতীয় কথা হ'ল কি, এতিয়া ওলাইছেগৈ আইডিটো বোলে মুছলমান নহয়, কোনোবা নাৰায়ণ দাস নামটোৰে সৈতে এজন হিন্দু বাঙালী হয়, নতুনকৈ অহা বাংলাদেশৰ পৰা পলাই। কিন্তু সেই মানুহজনেই আজি সেইসকল মানুহকেই আমাৰ চৰকাৰে তাৰ পৰা ইয়াত জেগা দিবলৈ আনি আছে। কিন্তু এনেকুৱা হোৱা নাইতো যে ভৰিৰ কুঠাৰ মূৰত মাৰি লোৱাৰ নিচিনা। গতিকে এইবিলাক এটা এটা বিষবাষ্প হয়। এইবিলাক মানুহে আমাৰ মানুহখিনিৰ মাজত এটা এটা আচলতে বিভেদৰ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কাম কৰিছে। গতিকে এই মানুহজন মুছলিম হোৱা হ'লে যিটো শাস্তি হ'লহেঁতেন, তেওঁ হিন্দু হ'লেও সমানেই শাস্তি হ'বলৈ আমি দাবী কৰিছোঁ। তেতিয়াহে আমি মানি ল'ম যে আমাৰ দেশৰ যি ৰাজনীতি, এয়া কথাৰেহে হিন্দু মুছলমানৰ ৰাজনীতি, কিন্তু কৰ্মৰে সকলোৰ কাৰণে সমান। তেতিয়া আমি ভাবি ল'ব পাৰিম। কিয়নো আজি চাব এটা কথা, হিন্দু মুছলমানৰ ৰাজনীতি চলি থকাৰ অৱস্থাতেই, হিংসা চলি থকা অৱস্থাতেই ওপৰৱালাৰ কি লীলা হ'ল যে কোনো দিন পানী নোহোৱা এডোখৰ জেগাত পানী হৈ গ'ল, কোনো দিন বিপদত নপৰা এডোখৰ জেগাৰ মানুহ বিপদত পৰি গ'ল, আৰু তাক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰথম মানুহজনী আহিল এজন মুছলমান। তেওঁ যোনেই নহওক, বংগমূলীয় হওক, অসমৰ হওক, ভাৰতৰ হওক, কথা নাই, কিন্তু এজন ভাৰতীয়তকৈ তেওঁক ভাৰতৰ মানুহে বেছি চিনি পায়। গতিকে সেই মানুহজনে সহায় কৰিলে, শেষত গৈ তেওঁৰ ভুল ধৰিলে কি, কোনোবাই পইচা এটা লৈ সেৱা কৰি গ'ল, তাকেই ভুল ধৰি যে অসমীয়া মহিলাক ভৰিত ধৰালে বুলি তেওঁক তুচ্ছ তাচ্ছিল্য কৰি আছিল। সেই কৰি থকা সময়তে কি কৰিলে, আকৌ এজন হিন্দু ব্যক্তিয়ে কি কৰিলে, দেশৰ মুখ্যমন্ত্ৰীক যি হিন্দুৰ স্বাৰ্থত কাম কৰি থাকে, তেওঁক এজন মুছলমানৰ নাম লৈ ধমকি দিলে। সেই ধমকিটো মুছলমানজনে ভবাই নাই। তেতিয়া তেওঁ নিজেই ধমকি দিবলৈ ভয় খাই পেলাই আচলতে তেওঁ আনৰ নাম লৈ দিছে, কিন্তু সেই ধমকিটো তেওঁ অন্তৰত থকা ধমকি হয়, তেওঁ মনৰ পৰা দিয়া ধমকি হয়। সেইকাৰণে তেওঁ বেলেগৰ আইডি দিশে ধমকিটো দিলে। গতিকে তেওঁৰ ওপৰত কি আচলতে এই চৰকাৰ প্ৰশাসনে বিচাৰ কৰিব, সেইটো আচলতে লক্ষণীয় হ'ব। আৰু দ্বিতীয় কথা, এই যে মানুহৰ মাজত হিন্দু মুছলমানৰ ৰাজনীতি বা হিংসা, এই বস্তুটোৰ পৰা প্ৰফিট হৈছে কি অসমীয়া জাতিৰ বা ভাৰতবৰ্ষৰ, আৰু লাভ হৈছে কি ইয়াৰ পৰা, নে কোনে কিবা পাইছে, কোনে কি হেৰুৱাইছে, সেইখিনি সকলোৱে স্বতঃস্ফূৰ্তভাৱে দেখি আছে। আজি হিন্দু মুছলমান কৰিছে মানি লৈছোঁ, আজি মুছলমানে যে অত সহায়খিনি কৰিলে কোনোবা হিন্দুৱে নোলোৱাকৈ আছে, লৈছে। কিয়নো সেইখিনি মানুহৰ মনত সেই ভাৱটো নাই। মুখেৰে বহুতে কৈ আছে, কিন্তু অন্তৰত কাৰো সেই ভাৱ নাই। অন্তৰত পৰা এটাই কথা, আজি আপুনি মোক চাওক, আজি আপুনি আন এজনক চাওক, আপুনি চাই পেলাই যদি ক'ব পাৰে মই হিন্দু নে মুছলিম, তেতিয়া মই আপোনাক মানি ল'ম যে হয় আপুনি প্ৰকৃত ধাৰ্মিক। কিন্তু কোনেও কাকো চেহেৰা চাই ক'ব নোৱাৰে কোন হিন্দু কোন মুছলমান। দাড়ি খুৰাই থৈ দিলেই হিন্দু নহয়, দাড়ি থাকিলেই মুছলমান নহয়। মতা মানুহৰ দাড়ি থাকেই, কোনোবাই নিজকে 16-17 বছৰীয়া যুৱক সজাব খুজিছে, দাড়ি চাৰি মাৰি ক্ৰীম চিম ঘঁহি, সেইবিলাক সকলোৱে নকৰে। আমি মতা মানুহ হয়, আমাৰ দাড়ি গজিছে আমি ৰাখিম, কিয়নো মতা মানুহৰ চিন ক'ত, দাড়িত হয়। যদি মুখ চুখ পলিচ কৰি চুলি অকণমান লগাই চুইদাৰ টুইদাৰ পিন্ধি যায়, তেওঁতো নাৰী বুলিয়েই ক'ব। পুৰুষ কেতিয়াও নাৰী হ'ব নোৱাৰে, কিয়নো পুৰুষ নাৰীতকৈ সদায় শ্ৰেষ্ঠ বুলি কয়। গতিকে সেই পুৰুষ সদায় পুৰুষেই হৈ থাকিব লাগে। তেওঁ মুখ চুখ পলিচ কৰি নাৰী হ'বলৈ, কাৰোবাক সৌন্দৰ্য দেখুৱাবৰ কাৰণে মাইকী হোৱাটো ভুল কথা। গতিকে এই কথাখিনি আচলতে এইটো কাৰণেই ক'লোঁ, কিয়নো একাংশ মানুহৰ লাজ চৰম বোলা বস্তুটো এতিয়াও নাই।
আৰু একাংশ মানুহে ইজ্জত কি বস্তু চিনি নাপায় এনেকুৱা কিছুমান নিউজ পাওঁ যিটো নিজৰ লাজ লাগে গতিকে মানুহক শ্ৰেষ্ঠ মানে সৃষ্টি কৰোতা যিজন তেওঁ শ্ৰেষ্ঠ হয় তেওঁ প্ৰত্যেক মানুহকেই সৃষ্টি কৰিছে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে আৰু প্ৰত্যেক জীৱৰে নিজা নিজা জ্ঞান দিছে গতিকে সেই জ্ঞান লৈ কাম কৰি যাব লাগে এটা মানুহৰ বয়স থাকে কিছু কিছু কাম কৰা কিন্তু একাংশ মানুহ দেখিছো বুঢ়া হৈ গ'ল কিন্তু এতিয়াও তেওঁলোকৰ আচলতে যিবিলাক এইবিলাক কি বুলি কয় ভাষাৰে বুজাই ক'ব নোৱাৰো অভদ্ৰামী কামবিলাক এতিয়াও যোৱা নাই দৰকাৰ হলে ফাঁচি হৈ যাওক দৰকাৰ হলে জেল হৈ যাওক কিন্তু নিজৰ মনৰ শান্তি লমি সেই একাংশ মানুহে আজি গোৰামী হৈছে যিসকলে নিজৰ প্ৰাণলৈও ত্যাগ নকৰে নিজৰ স্বাৰ্থৰ কাৰণে প্ৰাণ যোৱাটো মানে ভয় নকৰে সেইসকল মানুহে আজি এই এনেকুৱা কথা বতৰা ক'ব পাৰে যে মোৰ প্ৰাণ গলেও যাব ধৰা পৰি কিন্তু মই নিজৰ স্বাৰ্থৰ কাৰণে কথা কমেই আৰু ঠিক সেইসকল মানুহ এদিন ধৰ্ষণকাৰীও হ'ব পাৰে তেওঁ কাকো ভয় নকৰে মানে তেওঁ নিজৰ প্ৰাণ গলেও তেওঁ যিটো কৰিব সেইটো কৰিবই তেওঁ গতিকে আজি তেওঁ জানে যে মই ফেক আইডি খুলি হলেও মই এদিন ধৰা পৰিম বুলি জানেও তেওঁ কাম কৰিছে কিয় কৰিছে যে চৰকাৰখন বৰ্তমান হিন্দুৰ স্বাৰ্থতে কাম কৰি আছে গতিকে মই ধৰা পৰিলেও মোক একো নকৰে সেই তেনেকৈ বহুতে সুবিধা পাব গতিকে সুবিধাখিনি পোৱাৰ আগতেই এই নাৰায়ণ দাস বোলা এই অপৰাধীজনক আচলতে যি উচিত শাস্তি হয় এজন তেনেকুৱা অপৰাধীৰ তেনেকুৱা হিচাপত শাস্তি দিবৰ কাৰণে অনুৰোধ জনালো তো ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ ইউটিউবাৰসকলে বৰ্তমান সময়ত আটাইতকৈ বেছি সহায় কৰিছে ইনফ্লুৱেঞ্চাৰ্ছ বুলি আমি যিসকল কওঁ আমাৰ অসমৰ বহুকেইজন সৰু সৰু ল'ৰা 20 বছৰীয়া 22 বছৰীয়া ল'ৰা ছোৱালী আজি ফিল্ডত নামি পৰিছে কেতিয়াৰ পৰা নামিছে একদম আৰম্ভণি পৰ্যায়ৰ পৰা যিটো পৰ্যায়ত চৰকাৰৰ কোনো বিষয়ববীয়া ফিল্ডত নামিবই পৰা নাছিল আৰম্ভণি পৰ্যায়ৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক কাৰোবাৰ ঘৰ বনাই দিছে প্ৰত্যেকটো সামগ্ৰী গোটাই দিছে বিচনা দিছে আলনা দিছে প্ৰতিটো খোজত ইনফ্লুৱেঞ্চাৰসকলে ইউটিউবাৰসকলে সহায় কৰিছে আৰু এই সময়ত এটা কথা প্ৰমাণ হ'ল যে ৰাইজে চৰকাৰলৈ বাট চোৱা নাই এইসকল মানুহ যিসকল ইউটিউবাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী এওঁলোকক ৰাইজে বিশ্বাসত লৈছে কাৰোবাৰ একাউণ্টত টকা ৰাইজে তুলি দিছে যিসকলে নিজে আহি ক্ষতিগ্ৰস্তসকলক সহায় কৰিব পৰা নাই তেখেতসকলে ইউটিউবাৰসকলৰ জৰিয়তে সহায় কৰিছে আৰু এইটোকে দেখি হিমন্ত বিশ্ব শৰ্মাদেৱে সহ্য কৰিব পৰা নাই কাৰণ তেখেতৰ ওপৰত এলিগেশ্যনছ আহিছে যে CM কেয়াৰ ফাণ্ডত যদি টকা দিয়ে সেই টকাৰ কোনো ট্ৰেন্সপাৰেঞ্চি নাথাকে ক'ত ইউজ হ'ল কোনে ইউজ কৰিলে কাক দিলে কাক কোনে ল'লে খালেই নে পইচা ব্যৱহাৰ কৰিলে ৰাইজৰ কামত এয়া ট্ৰেন্সপাৰেঞ্চি নাথাকে কিন্তু কৰবাত ইউটিউবাৰসকল ফিল্ডত ইনভলভ হৈ আছে তেওঁলোকে কিদৰে কাম কৰিছে দেখিছে গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱে ব্লেকমেইল কৰিবলৈ ইউটিউবাৰসকলক ভয় ভাবুকি দিবলৈ চেষ্টা কৰিছে আৰু যেতিয়া ইউটিউবাৰসকলে সকলো উজাৰি ৰাইজক সহায় কৰি দিছে ৰাইজে সম্পূৰ্ণ জনসমৰ্থন দিছে আৰু তাৰ ব্লেমটো চৰকাৰলৈ গৈছে যে চৰকাৰ প্ৰশাসনে কি কৰিলে একোৱে কৰিব নোৱাৰিলে তাৰ ঠাইত ইনফ্লুৱেঞ্চাৰ সাধাৰণ ৰাইজ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ৰাইজৰ কাষত থিয় দিলে গতিকে আমি হিমন্ত বিশ্ব শৰ্মাদেৱক সকীয়াই দিব বিচাৰিছোঁ এইদৰে উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ যিসকলে ৰাইজৰ বাবে ৰাতি দিন একাকাৰ কৰি কষ্ট কৰিছে ৰাইজৰ বাবে কাম কৰিব বিচাৰিছে সেইসকলক এইদৰে ব্লেকমেইল কৰি ভয় ভাবুকি দি তেওঁলোকক এইদৰে আচলতে পিছ হুৰুকিবলৈ বাধ্য নকৰিব তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে এই কাম কৰাৰ মনোভাৱ ৰাইজে দেখিছে বিশ্বাসত লৈছে বাবেহে পইচা দিছে কোনোবাই যদি কাৰোবাক পইচা দিছে বিশ্বাস থাকিব লাগিব যে মোৰ পইচাটো সদ্ব্যৱহাৰ কৰিব সেই পইচা দিয়া মানুহজনে যদি বিচাৰে নিশ্চয় ইউটিউবাৰসকলে নিজৰ ট্ৰেন্সপাৰেণ্ট কৰি দেখুৱাব কাৰণ অনাগত দিনত খুব তেওঁলোকক বিশ্বাসযোগ্যতাৰ প্ৰয়োজন আমাক যদি কোনোবাই পইচা দিছে আমি সেয়া দেখুৱাওঁ ৰাইজক ক'ত ব্যৱহাৰ হৈছে ৰাইজে দেখি আছে তাৰ পাছতহে দিব নহ'লে ৰাইজে প্ৰশ্ন সুধিব কিন্তু ৰাইজে প্ৰশ্ন সোধাৰ আগতে ৰাইজে সন্দেহ কৰাৰ আগতে প্ৰতি ৰাতি দিন একাকাৰ কৰি কষ্ট কৰা প্ৰতিজন ইউটিউবাৰক হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজহুৱাকৈ যি অপমান কৰিছে ৰাজহুৱাকৈ যি ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে এয়া বেলেগ একো নহয় ইছ্যু ডাইভাৰ্ট কৰাৰ ৰাজনীতি তেওঁ আচলতে এই নিজৰ দুৰ্বলতা যে চৰকাৰ প্ৰশাসনে একো নকৰিলে সাধাৰণ ৰাইজে কৰিলে ইউটিউবাৰ্ছে কৰিলে ইনফ্লুৱেঞ্চাৰে কৰিলে ৰাইজৰ মনত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি বিশ্বাসৰ সৃষ্টি হৈছে এই বিশ্বাসটোক তেওঁ কুঠাৰাঘাত কৰি মুখিমূৰ কৰাৰ প্ৰয়াস কৰিছে আৰু অনাগত দিনত যাতে ইউটিউবাৰসকল আগবাঢ়ি নাহে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাদেৱে কিয় ক্ষতিপূৰণ নিদিয়ে 10 লাখ টকাকৈ নিজেই দিব পৰা নাই আনে দিছে তাতো তুমি জ্বলিছা এইটো কি কথা মানে মইহে ৰজা মইহে চব কৰিব পাৰিম আনে কৰিলে মই কাকো খুদাই নেৰিম এই যিটো তেওঁ স্বৈৰতান্ত্ৰিক মনোভাৱ যে মই মুখ্যমন্ত্ৰী মোক পইচা দিলে দিয়া বেলেগক দিবা তোমাক খুদাই নেৰিম এই মনোভাৱটোৱে তেখেতৰ এই কথাত প্ৰকাশ হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱ যে সম্পূৰ্ণ বিফল এই সময়ত তেওঁ মুখ্যমন্ত্ৰী ৰূপে একো ফুটা
কাৰ্যকৰী এটা কৰিব নোৱাৰিলে, ৰাইজৰ কাষত থিয় দিব নোৱাৰিলে, তেওঁৰ চৰকাৰী যন্ত্ৰটো সম্পূৰ্ণ শোচনীয় পৰাজয় অৱস্থাটো যে ৰাইজৰ সন্মুখত এক্সপ'জ হৈ গ'ল, এই কথাটো লুকুৱাবলৈ যিসকল মানুহে ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিছে সেইসকল মানুহক ভয় ভাবুকি দি, সেইসকল মানুহক অপমান কৰি, সেইসকল মানুহৰ গাত চেকা লগাই তেওঁ নিজৰ দুখটো আনলৈ ঠেলিব বিচাৰিছে। কিন্তু যিমান নাটক নকৰক, তেওঁ যে ফেইলিয়াৰ, তেওঁ যে এই সময়ত এক্সপ'জ হ'ল, তেওঁ যে একোৱেই কৰিব নোৱাৰিলে, এইটো প্ৰমাণ হ'ল। আৰু ৰাইজে অনাগত দিনতো ইউটিউবাৰসকলকে বিশ্বাসত ল'ব লৈছে। আৰু অনাগত দিনত আমি ৰাজনৈতিকভাৱে এইটো কথা স্পষ্ট কৰোঁ, আমি জাতীয় যুৱ বাহিনী, আমি ৰাইজৰ দলে কওঁ, যদি কোনো এজন ইউটিউবাৰকো যিসকলে ৰাইজৰ বাবে কাম কৰি আছে চৰকাৰে বিনা কাৰণত, বিনা দুখত হাৰাশাস্তি কৰে, এইদৰে ভয় ভাবুকি ব্লেকমেইলিং কৰে, আমি কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমি কিন্তু মনে মনে নাথাকিম, আমি প্ৰতিজন ইনফ্লুৱেঞ্চাৰ, প্ৰতিজন ইউটিউবাৰৰ লগত আছোঁ। মোৰ নাম জিয়াউৰ ৰহমান, মোক আপোনালোকৰ বহুতে চিনি পায়। আজি এটা বিশেষ উদ্দেশ্য লৈ ভিডিঅ'টো বনাইছোঁ। মই এতিয়া থিয় হৈ আছোঁ শৰাগুৰি গাঁৱত, শৰাগুৰি কৈবৰ্ত গাঁৱত। মোৰ বাওঁহাতে এয়া আপোনালোকে দেখিবলৈ পাইছে হজৰত আজান পীৰ দৰগাহ শ্বৰীফ, মানে মহান অসমৰ এগৰাকী মনীষী পীৰ আৰু সমগ্ৰ অসমত যাক মানে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ পাছত অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল তেখেতে আহি, সেই আজান পীৰ চাহাবৰ দৰগাহ এয়া। অতি সন্মানেৰে ভক্তিৰে হিন্দু মুছলমান সকলোৱে তেখেতৰ নাম লয়। মই আজি ভাৰতবৰ্ষৰ ৮০তম স্বাধীনতা দিৱসৰ দিনা আজি গধূলি আমি ইয়াত গোট খাইছোঁ। মোৰ কেইজনমান বন্ধু আছে, কেইজনমান স্থানীয় মানুহক আমি ইয়াত লগ পাইছোঁ। আৰু মোৰ এটা বিশেষ উদ্দেশ্য আছে আজি এই মুহূৰ্তত ইয়াত উপস্থিত হোৱাৰ। প্ৰথমে মোৰ দুটা কথা আছে। এটা মই আজান পীৰ চাহাবৰ কথা ক'ম, এই গাঁওখনৰ কথা ক'ম, আৰু এটা ৰাজনৈতিক কথা ক'ম। প্ৰথমে মই অকণ খাদিম চাহাবৰ লগত চিনাকি হৈ লৈছোঁ। এই যিখন শৰাগুৰি গাঁও, ইয়াত এই খাদিম চাহাবৰ পৰিয়ালটোৰ বাহিৰে আন কোনো মুছলমান মানুহ নাই, এই গোটেইখিনি হিন্দু মানুহ। ইয়াত আজান পীৰ চাহাবৰ দৰগাহটো থিয় হৈ আছে, আৰু এই দৰগাহটোৰ ৰক্ষণাবেক্ষণ সংৰক্ষণৰ সমগ্ৰ দায়িত্ব এই অঞ্চলৰ মানুহৰ, তাৰমানে হিন্দু মানুহৰ। কোনো মুছলমান মানুহে এইটো সংৰক্ষণ কৰি থকা নাই। এই কথাটোৱে প্ৰমাণ কৰে যে এই শিৱসাগৰত হিন্দু মুছলমানৰ ৰাজনীতি আৰু সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিত হিন্দু মুছলমানৰ ৰাজনীতি নচলে। মই খাদিম চাহাবৰ লগত চিনাকি হৈছোঁ। মই গম পালোঁ যে খাদিম মানে হৈছে সেৱক, তেখেত ইয়াৰ সেৱক। এখেতৰ দেউতাকো ইয়াৰ সেৱক আছিল, তেখেতৰ ককাকো ইয়াৰ সেৱক আছিল। খাদিম চাহাব, আপোনাৰ কি নাম? আসসালামু আলাইকুম, মোৰ নাম শেখ জাহিদুৰ ৰহমান। হয়, আপোনাৰ দেউতাৰ কি নাম আছিলে? মফিজুৰ ৰহমান। আৰু আপোনাৰ ককাৰ নাম? আলিমুদ্দিন আলী। আপোনাৰ ককাৰ দিনৰ পৰা আপোনালোক পুৰুষানুক্ৰমে ইয়াৰে সেৱক। মই যিখিনি কথা কৈ আছোঁ এইখিনি আপুনি ইয়াত শুনিছে নিশ্চয়। মই কিবা ভুল কথা কৈছোঁ নে? না না, ঠিক আছে। এইখিনিয়ে। এতিয়া অকণমান আগলৈ যাওঁ এইটো কথা ক'বৰ কাৰণে যে আজি ২-৪ দিনমান আগতে মৌলানা বদৰুদ্দিন আজমল ইয়ালৈকে আহিছিল। আৰু মৌলানা বদৰুদ্দিন আজমল অহাৰ পাছত তেওঁক কিছুমান মানুহে সেৱা কৰিছিল, আৰু সেই সেৱাক লৈ পেলাই এটা বিতৰ্কৰ সৃষ্টি হৈছিল। য'ত সেৱা কৰিছিল সেই ঠাইটুকুৰা, য'ত তেওঁলোক বদৰুদ্দিন আজমলে মানুহক পইচা দিছিল আৰু মানুহে সেৱা কৰিছিল, সেইখিনি এইখিনি ঠাই নহয় জানো বাইদেউ? আপুনি আছিল নে সেইদিনাখন? আপুনি নিজে আছিল? বাইদেউ আপুনি আছিল? আপুনি আছিল নে? পিতৃতুল্য পিতৃ এজনক আপুনি আছিল নে? উলখাতালৈ সেৱা কৰা, সেৱাৰ জনক সন্মান কৰাটো তাত কিবা আপত্তি হ'ব পাৰে নেকি? মিডিয়া, ছ'চিয়েল মিডিয়াই কেইটা পইচা খাবলৈ পাইছে যেতিয়া মই সেইবোৰ কথা নাযাওঁ। মল্লাম নে বদৰুদ্দিন ডাঙৰীয়া আহিছে, তেওঁ গোটেই মহিলাখিনিৰ পিছত মহিলাখিনিক মৰম চেনেহত বানপানীৰ সাহায্য হিচাপত সাহায্য বুলি নহয়, এনেই টকা 500 দিয়ক বুলি কৈ মোক ভৰিত দিয়ক বুলি কোৱা নাছিলে নহয়। তেখেতে নিজে মৰম উপযোগ টকা 500 দিয়াত পিতৃতুল্য পিতৃজনক উল্লেখ এটা ল'লে, তাত কিবা আপত্তি আছে নেকি কাৰোবাৰ? মই আপোনালোকক কওঁ, যিসকলে মোক ব্যক্তিগতভাৱে হওক বা ৰাজহুৱাভাৱে চিনি পায়, আজমলৰ যদি আটাইতকৈ বিৰোধী মানুহ কোনোবা হয় তেতিয়াহ'লে সেইজন মই। কিন্তু আজমলৰ বিৰোধিতা মই ক'ত কৰিম? মই আজমলৰ বিৰোধিতা কৰিম ৰাজনৈতিক মঞ্চত যেতিয়া আজমল থিয় হ'ব, আৰু মই যেতিয়া মোৰ ৰাজনৈতিক মঞ্চত থিয় হ'ম মই তেতিয়া আজমলৰ বিৰোধিতা কৰিম। আৰু আজমলৰ যিমান দুখ আছে মই সকলো দুখ ৰাইজৰ আগত উদঙাই দিম। কিন্তু এই মুহূৰ্তত, যি মুহূৰ্তত মানুহৰ খাবলৈ টান হৈছে, জীয়াই থাকিবলৈ টান হৈছে, আজমল শিৱসাগৰলৈ আহিছে, আজমলক লৈ ৰাজনীতি আৰম্ভ হৈছে। এই কথাটোকে ক'বৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। মই আচলতে তাৰ পিছত দুটা কাৰণ বিচাৰি পাইছোঁ। মই এই কথাটো ক'বৰ কাৰণে অকণমানো দ্বিধাবোধ নকৰোঁ যে আজমল, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰথমে এই তিনিগৰাকী মানুহ শিৱসাগৰলৈ মানুহক সহায় কৰিবৰ কাৰণে আহিছে। প্ৰথম
অখিল গগৈ আহিছে, যি সময়ত চৰকাৰ অহা নাই, যি সময়ত চৰকাৰে গমেই পোৱা নাছিলে, সেই সময়ত বানপানীৰ খবৰ অখিল গগৈ প্ৰথম শিৱসাগৰৰ পৰা মানুহক দিছিলে। তাৰপাছত আজমল, তাৰপাছত লুৰিণজ্যোতি গগৈ, তাৰপাছত আন বহু আহিছে, অজস্ৰ মানুহ আহিছে, হাজাৰ হাজাৰ লাখ লাখ মানুহে ইয়াৰ মানুহক সেৱা কৰিছে। কিন্তু প্ৰশ্নটো হ'ল আজমল কিয় আহিলে? মই ব্যক্তিগতভাৱে আজমলক যিমান চিনি পাওঁ, মই আৰু ৰাজনৈতিকভাৱে যিমান জানো, মই দুটা ব্যাখ্যা আগবঢ়াম। প্ৰথম কথা এইটো যে হয়তো আজমল ইয়ালৈকে সহায় বিচাৰি অহাৰ পাছত এটা ৰাজনৈতিক কাৰণ আছে। ৰাজনৈতিক কাৰণ এইটো হ'ব পাৰে যে আজমল উজনিলৈ গ'লে এটা সাম্প্ৰদায়িক ৰাজনীতি হ'ব পাৰে। হয়তো বিজেপিয়ে, হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছিল, আৰু হয়তো ভিতৰি তেওঁলোকৰ এটা বুজাবুজি আছে যে আপুনি যাওক, মানুহক সহায় কৰকগৈ, কিবা এটা সাম্প্ৰদায়িক ঘটনা ঘটিব পাৰে। উজনিৰ মানুহে, শিৱসাগৰৰ মানুহে, যোৰহাটৰ মানুহে, চৰাইদেউৰ মানুহে, ডিব্ৰুগড়ৰ মানুহে একো সাম্প্ৰদায়িকতা নেদেখুৱালে, বৰং আজমলক এগৰাকী অতিথি হিচাপে, সহায় কৰা মানুহ হিচাপে প্ৰশংসা কৰিলে, সেৱা কৰিলে, ভাল পালে। বিজেপিৰ সেই ৰাজনীতি উফৰি গ'ল। ২ নম্বৰ কাৰণটো এইটো হ'ব পাৰে, নহ'লে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে আজমল ইজ এ মায়'পিক এণ্ড মাৰ্চিনাৰী লিডাৰ। আজমল অদূৰদৰ্শী আৰু এগৰাকী বেপাৰী পলিটিচিয়ান। তেওঁ উজনিলৈ গ'লে, যিহেতু তেওঁ অদূৰদৰ্শী মানুহ, গতিকে তেওঁ ভুল কৰিব, আৰু সেই ভুলৰ আমি সুবিধা লৈ আমি ৰাজনীতি কৰিব পাৰিম। কাৰণ আজমল ইয়ালৈকে গুচি অহাৰ লগে লগে, অন্যান্যসকল ইয়ালৈ গুচি অহাৰ লগে লগে ইয়াৰ মানুহে সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীটো আঁতৰাই পেলাই দিলে। উজনি অসমত ইতিপূৰ্বে বিজেপিয়ে যি সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি কৰিছিল, আজমল অহা দেখি আন বহু মুছলমান মানুহ আহিল আৰু হিন্দু মানুহে আঁকোৱালি ল'লে। হিন্দু মানুহ আহিল, মুছলমান মানুহে আঁকোৱালি ল'লে, ইয়াত সাম্প্ৰদায়িকতাৰ পৰিৱেশ নাইকিয়া হৈ গ'ল। যিসকলে মিয়া বুলি কিছুমান মানুহক এটা সময়ত খেদিছিল, সেইসকলে আজমলকো আঁকোৱালি ল'লে, মিয়াকো আঁকোৱালি ল'লে। ফলত কি হ'ল? সাম্প্ৰদায়িকতা পৰিৱেশ নাইকিয়া হৈ গ'ল। বিজেপিয়ে দেখিলে আজমলৰ দ্বাৰা এইবাৰ ভুল কৰোৱাব লাগিব, আৰু সেইকাৰণে ইয়াত এটা স্বাভাৱিক ঘটনা, যিটো ঘটনা আচলতে সাম্প্ৰদায়িক ঘটনা নাছিলেই, সেই ঘটনাটোত বিজেপিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মেইন ষ্ট্ৰীম মিডিয়াৰ জৰিয়তে, তেওঁলোকৰ প্ৰচাৰ তন্ত্ৰৰ জৰিয়তে সাম্প্ৰদায়িক কৰিবৰ কাৰণে চেষ্টা কৰিলে, আৰু তাত আন বহু মানুহে জঁপিয়াই পৰিল। মই আপোনালোকক কৈছোঁ, এই সৰাগুৰি চাপৰিৰ আজান পীৰৰ দৰগাহত থিয় হৈ 400তকৈ বেছি বছৰ আগত এই অঞ্চললৈ ইছলাম ধৰ্ম লৈ আহি শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ যি বাণী এই আজান পীৰ চাহাবে ইয়াত প্ৰতিষ্ঠা কৰি থৈ গৈছিল, অন্যান্যসকলৰ লগতে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই। শিৱসাগৰৰ মানুহে বাৰে বাৰে এই কথাটো দেখুৱাই আহিছে। মই প্ৰথমেই কৈছোঁ যে এই চাপৰি, সৰাগুৰি চাপৰিৰ এই আজান পীৰৰ দৰগাহটো কিমান ডাঙৰ। অকণমান আহা না, অকণমান দেখুৱাই দিয়া, অকণমান আগবাঢ়ি আহা। মোৰ বন্ধু টুটুৱে কেমেৰাটো ধৰি আছে। ডাঙৰ এৰিয়া এটা, ভিতৰত বহুত কিবা কিবি আছে। ইয়াত হিন্দু মানুহে মুছলমান মানুহৰ এটা ঐতিহ্য সংৰক্ষণ কৰিছে। এই ঘৰবোৰৰ পিছফালেই ব্ৰহ্মপুত্ৰ। এইখিনি ইয়াৰ ওচৰতে 3খন নৈৰ সংগম, দিখৌ নৈ, দৰিকা নৈ আৰু ব্ৰহ্মপুত্ৰ নৈ একেলগে লগ লাগিছে। 3খন নৈৰ সংগম এটা পবিত্ৰ স্থল। হিন্দু মানুহৰ দৃষ্টিভংগীৰ ফালৰ পৰাও এই অঞ্চলটো পবিত্ৰ, মুছলমান মানুহৰ দৃষ্টিভংগীৰ ফালৰ পৰাও পবিত্ৰ, আৰু সেইকাৰণে এইবোৰ কথাক লৈ, হিন্দু মুছলমানক লৈ পেলাই ইয়াত কোনেও ৰাজনীতি নকৰে। এই পৰিৱেশ ইয়াত নাই। এই পৰিৱেশটো বিজেপিৰ কিছুমান মানুহে কৰিবলৈ বিচাৰিছিল। মই সৰাগুৰি চাপৰিত থিয় হৈ সকলোকে আহ্বান জনাইছোঁ যে আজমলক ব্যৱহাৰ কৰি যিসকলে ৰাজনীতি কৰিব বিচাৰিছে, সেইসকলক আপোনালোকে প্ৰশ্ৰয় নিদিব। এই বিতৰ্কৰ পৰা আপোনালোক ওলাই যাওক। আমি আজমলক সমালোচনা কৰিম কেতিয়া? ৰাজনীতি ঘোষণা হ'বলৈ দিয়ক। আমি আজমলক সমালোচনা কৰিম যেতিয়া আমি নিজে ৰাজনৈতিক মঞ্চত থিয় হ'ম। এতিয়া এই বিপদৰ সময়ত মানুহৰ জীয়াই থাকিবলৈ, খাবলৈ টকা 500ৰ কাৰণে হাহাকাৰ কৰিছে মানুহে। মই শিৱসাগৰত বহুত মানুহৰ ঘৰ দেখিছোঁ, এতিয়াও আঁঠুৰ ওপৰত পানী। মই নিজে চাই আহিছোঁ, মোৰ আত্মীয়, মোৰ চিনাকি মানুহ। এনেকুৱা সময়ত আমি ৰাজনীতি, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ পৰা বলকচোন আঁতৰি থাকোঁ, আৰু যিসকলে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে সেইসকলক আমি বৰ্জন কৰিবলৈ চেষ্টা কৰোঁ। এই কথাখিনিকে ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। মই ইয়াত আমাৰ বন্ধুবৰ্গ আছে, হিন্দু মানুহ কেইজনে নামাজ পঢ়া নাই, আমি মুছলমান কেইজনে নামাজ পঢ়িছোঁ। আমি হালোৱা খালোঁ, ইয়াত অলপ দেৰি বহিলোঁ, দৰগাহৰ কিনাৰত ওচৰত বহিলোঁ, মনটো বৰ পবিত্ৰ অনুভৱ কৰিছোঁ।
এই পবিত্ৰতাটো যাতে অসমৰ গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে অসমৰ ঘৰে ঘৰে বিয়পি পৰে সেইটোকে কামনা কৰিছোঁ। এইখিনি কথাকে আপোনালোকক ক'লোঁ। আপোনালোকে মোৰ কথাখিনি কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে, যদি আপোনালোকে নিজে কিবা ভাবিছে তলত কমেণ্ট কৰি জনালে, নিজে ভুল কথা ক'লে নিজকে শুধৰাবলৈ সুবিধা হ'ব। আৰু আপোনালোকৰনো মনত কি আছে সেই কথাটো জানিবৰ কাৰণে আমাৰ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে কথাখিনি আগুৱাই দিব, বিশেষকে মন্ত্ৰী বিমল বৰা। আপোনাক আজি কিছুমান কথা ক'ব বিচাৰিছো। যোৱাকালি স্বাধীনতা দিৱসৰ দিনাখন আপুনি আজমল চাহাবক যিখিনি কথাৰে সমালোচনা কৰিলে আৰু নিজক যিমান আপুনি একদম জাতীয়তাবাদ অসমীয়া মানুহৰ প্ৰতি মৰম দেখুৱালে, আপোনাক তাৰে কিছু প্ৰত্যুত্তৰ দিবলৈ লাগে বুলি অনুভৱ কৰিছো। প্ৰথম কথাটো হৈছে যে বদৰুদ্দিন আজমল কিন্তু সঁচা অৰ্থত বাঘ হয়, বাঘ। কাৰণ তেখেতে কি উজনিত এবাৰৰ কাৰণে ভৰি দিলে, আপোনালোকৰ কিন্তু সকলোৰে কিন্তু কলিজা কিন্তু কঁপি গৈছে। তেখেতটো ৰাজনীতি কৰিব যোৱা নাছিলে, তেখেতে বানপীড়িত মানুহক সহায় কৰিবলৈ গৈছিলে, কিন্তু আপোনালোকৰ কলিজা শুকাই পেলাইছে বদৰুদ্দিন আজমল চাহাবে। আৰু প্ৰথম কথাটো থাকিলে যে আপুনি যে আজি যে কৈছে জাতীয়তাবাদৰ কথা কৈছে, IMDT বা আইনৰ কথা কৈছে, আপুনি অসমীয়া মানুহৰ কাৰণে চিন্তা কৰিছে, বদৰুদ্দিন আজমলৰ আগত আপুনি কিয় তাতে সহায় কৰিবলৈ নগ'লে শিৱসাগৰত? আপুনি কিয় বানপীড়িত মানুহক আপুনি কোটি কোটি টকা দি সহায় নকৰিলে? যদি সঁচা অৰ্থত আপুনি এজন অসমীয়া মানুহ, সঁচা অৰ্থত যদি আপোনাৰ গাত যদি জাতীয়তাবাদ তেজ আছে, বদৰুদ্দিন আজমলৰ আগত আপুনি যাব লাগিছিলে, আপুনি সহায় কৰিব লাগিছিলে। আপোনাৰ কি কোটি কোটি টকা নাই? আজি বদৰুদ্দিন আজমলে নিস্বাৰ্থ হিচাপে তাতে সহায় কৰিবলৈ গৈছে, কোটি কোটি টকাৰে তাৰে মানুহ সহায় কৰিছে। আপুনি এজন মন্ত্ৰী হয় বিমল বৰা, আপোনাৰ হাতত কোটি কোটি টকা ওলাব। আজি যদি ভালকে চাব যাওঁ, সেয়া সম্পত্তিয়ে হওক, সেয়া আপোনাৰ বিলাসী বাহনে হওক, আপোনাৰ গাত যদি জাতীয়তাবাদ তেজ আছিলে, আপুনি কিমান কোটি কোটি টকা তাৰে বানপীড়িত ৰাইজক আপুনি দিছে, তাক আপুনি ৰাজহুৱা কৰক, তাৰ তালিকা আপুনি ৰাজহুৱা কৰক যদি দম আছে। মুখত জাতীয়তাবাদ ক'লে নহ'ব, মুখত আপুনি অসমীয়াগিৰি দেখালে নহ'ব। আপোনালোকৰ ভয় লাগিছে বদৰুদ্দিন আজমলক লৈ কেনে, আপোনালোকৰ ভয় লাগিছে যে বদৰুদ্দিন আজমলক দেখুৱাই অসমত মিয়া অসমীয়া কৰি কৰি আমি ভোট লৈ আছিলো উজনিত। এতিয়া যদি উজনিৰ মানুহে যদি বদৰুদ্দিন আজমলক ভাল পাব ধৰে, আমাৰ ৰাজনীতি ক'ৰ পৰা হ'ব, আমাক কেনেকে আমি জিকিম? আপোনাৰ ভয় সোমাইছে। এতিয়া থাকিলে জাতীয়তাবাদ। আজি আপুনি কৈছে 855 জনৰ শ্বহীদৰ কথা কৈছে, তেতিয়াহ'লে মই আপোনাক আজি প্ৰশ্ন কৰিব বিচাৰো যে কাখন কিয় আপুনি সমৰ্থন কৰিছিলে? কাখন কিয় সমৰ্থন কৰিছিল বিজেপি চৰকাৰে? যিখন কা অসমীয়া জনতাই নস্বাত কৰিছিলে, অসমীয়া তাৰ বিৰোধিতা আন্দোলন কৰিছিলে, সেইখন কা আপোনালোকে কিয় সমৰ্থন কৰিলে? যদি সঁচা অৰ্থত আপুনি এজন জাতীয়তাবাদ মানুহ, আপুনি বিজেপি ত্যাগ কৰি কিনে আপুনি অসমৰ ৰাইজৰ লগত থাকিব লাগিছিলে। কিন্তু আজি আপুনি কিন্তু নাথাকিলে। আজি 5টাকে যে শ্বহীদ হ'ল, আমাৰ অসমীয়া যুৱক, তেজাল যুৱক 5টাকে যে কা আন্দোলনৰ বাবে শ্বহীদ হ'ল, সেইখিনিক আপুনি শ্বহীদ বুলি ঘোষণা কৰিছে নে নাই? সেইখিনিৰ কাৰণে আপোনালোকে আজি কি কৰিছে? আজি অসমীয়া জনতাৰ কথা কয়, অসমীয়া ৰাইজৰ কথা কয়, আজি আপুনি শিৱসাগৰ বা উজনিৰ ৰাইজৰ কথা কয়। তেতিয়াহ'লে আজি উজনিৰ অসমীয়া জনতাই যেতিয়া 6 জনীগোষ্ঠীকৰণ কৰিবলৈ কাৰণে কৈ আছিলে, আন্দোলন কৰি আছিলে, আজিলৈ আপোনালোকৰ চৰকাৰে কিয় 6 জনীগোষ্ঠীকৰণ কৰি দিবলৈ পৰা নাই? আজি যেতিয়া অসমীয়া জনতাই যেতিয়া কৈ আছে যে 6 নং দফা ইয়াতে ৰূপায়িত কৰিব লাগে, আপোনালোকে কিয় নোৱাৰিলে আজিলৈ 6 নং দফা ৰূপায়িত কৰিবলৈ কাৰণে? আপোনালোকে মাত্ৰ অসমত কি কৰিছে জানেনে? আজমল মুখ্যমন্ত্ৰী হৈ যাব কৰি কিনে আপোনালোকে ভয় দেখুৱাইছে। আপোনালোকে মাথো অসমত মিয়া অসমীয়া কাজিয়া লগাই ভয় দেখুৱাই আপোনালোকে মাত্ৰ ভোট লৈ নিজৰ বিলাসী জীৱন আপোনালোকে কটাইছে। আপোনালোকে সঁচা অৰ্থত অসমৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে আপোনালোকে একো এতিয়ালৈ কৰা নাই। আপোনালোকে একো কৰা নাই। আপোনালোকে মাথো নিজৰ সম্পত্তি পাহাৰ কৰিছে, নিজৰ বিলাসী জীৱন দিছে, নিজৰ ল'ৰা ছোৱালীক আপোনালোকে একদম বাহিৰত পঢ়াই ডাঙৰ মানুহ কৰিছে। কিন্তু অসমীয়া জনতা, অসমীয়া ৰাইজৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আপোনালোকে একো কৰা নাই। যদি কৰিব আছে সঁচা অৰ্থত অসমীয়া জাতিৰ, অসমীয়া মানুহৰ কাৰণে কাম কৰি দেখাওক। জয় অসম। নমস্কাৰ। কালি স্বাধীনতা আন্দোলনৰ যিটো শুভেচ্ছা সকলোৱে জ্ঞাপন কৰিলে, কিন্তু মই কৰা নাই। কিয় কৰা নাই আপোনালোকে জানেনে? মোৰ বোধেৰে স্বাধীনতা 1947 চনৰ 15 আগষ্ট দিনটোত আমাৰ স্বাধীনতা দিৱস হিচাপে আমি তেতিয়াৰ পৰা উদযাপন কৰি আহিছোঁ। আৰু মোৰ বোধেৰে আমাৰ অসমত বা আমাৰ ভাৰতত মুছলমানৰ কাৰণে এতিয়াও স্বাধীন হোৱা নাই। আপোনালোকে ইতিমধ্যে গম পাইছে কি কাৰণে মই কথাবিলাক কৈছোঁ বা এইটো কথা কিয় মই উত্থাপন কৰিছোঁ। এইটো সকলোৰে হজম নহ'ব পাৰে, কিন্তু মই কোৱা কথাটো বা মোৰ দৃষ্টিভংগী যিটো আহিছে মই সেইটো কমেই। কাৰণ কিয়, আপোনালোকে মুছলমানৰ ক্ষেত্ৰত যিটো স্বাধীন, আজি এজন মুছলমান হিচাপে মানুহে ভালকৈ থাকিব পৰা নাই। মই সঁচাকৈ থাকিব পৰা নাই বুলি কৈছোঁ। কি কাৰণে কৈছোঁ যে মুছলমান বুলি কোৱাৰ লগে লগে সকলো ক্ষেত্ৰতে মানে প্ৰথম দৃষ্টিটো অহাটো ভালৰ ক্ষেত্ৰত নহয়, বেয়া ক্ষেত্ৰত। আজি মুছলমানৰ ক্ষেত্ৰত তেওঁলোকে যিটো খাইছে বা যিটো খোৱা নাই, সেইটোৰ ওপৰত ইমান চৰকাৰৰ দৃষ্টি। তেওঁলোকে ভালকৈ এটা উদযাপন কৰিব নোৱাৰে, ভালকৈ গম পায়। ভালকৈ নামাজ পঢ়িব নোৱাৰে তেওঁলোকে।
তেওঁলোকে ভালকৈ কিবা এটা খাব নোৱাৰে, কিবা মানে মই এতিয়া কথাটো উল্লেখ নকৰোঁ কি কিবা, কাৰণ কি ঈদৰ ক্ষেত্ৰত কথা কৈছোঁ মই। ঈদৰ ক্ষেত্ৰত মানুহে ঈদ বুলি ক'লে মানে মানুহ এটা কিমান ফূৰ্তি থাকে, আজি ঈদত এনেকৈ যাম তেনেকৈ যাম। যিটো কোৰবানী কথাটোলৈ মই আহিছোঁ, কোৰবানী কথাটোলৈ কৈছোঁ, অকণমান ভাগ এটা দিবলৈ ক'ৰবাত যাবলৈ কাৰণে তেওঁলোকৰ ইমানেই মানে ভয়ৰ দৰ মানে মইতো দেখিছোঁ ভয়ৰ দৰে সৃষ্টি হয়। তেওঁলোকে ক'ৰবাত ওলাই যাবলৈ কাৰণে ভয়ৰ সৃষ্টি হয়, কোনোবা ওলাব নেকি, কোনোবা কিবা ধৰিব নেকি, কোনোবা কিবা কৰিব নেকি। যিটো এটা মানে এটা থাকে ন, স্বাধীন নহয় এইটো, মানে পৰাধীনৰ কথালৈ যিটো পৰাধীন এতিয়া বৰ্তমানলৈকে আমাৰ এই চৰকাৰখন হোৱাৰ পাছত বৰ্তমানলৈকে আমাৰ এই মুছলমান সম্প্ৰদায়ৰ লোকসকল বৰ্তমানলৈকে পৰাধীন হৈ আছে। কথাটো হয়নে নহয় আপোনালোকে ক'বচোন। মোৰ লাগিছে মানে আপোনালোকে সেইটো চাইড আপোনালোকে সেইটো মেহচুচ কৰিছে, কিয়নো নকৰিব। মোৰ বোধেৰে মোৰ সেইটো লাগিছে। তো আপোনালোকৰ বোধেৰে কি আপোনালোকে জনাব। সকলো ক্ষেত্ৰতে কেৱল মানে বেয়া কামৰ ক্ষেত্ৰত যদি কিবা এটা হয় তো মুছলমানৰ কথা প্ৰথমতে আজি এইখন চৰকাৰে এতিয়া আমি বানাকাণ্ডৰ কথাটোকে মই আগবঢ়াইছোঁ। বানাকাণ্ডৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কেৱল নামঘৰৰ কথাটো মই আগতে উল্লেখ কৰিছোঁ, কেৱল নামঘৰৰ কাৰণে তেওঁ 1.5 লাখ টকা দিয়াটো, তাত কিন্তু মছজিদো আছিলে, কিন্তু মছজিদৰ নামটো উল্লেখ নকৰিছিলে। সেইবোৰ মছজিদত যিবোৰ মছজিদত অসমীয়া বা হিন্দু মহিলা পুৰুষ গৈ পেলাই সেইবোৰ মছজিদৰ স্থান লৈ পেলাই নিজৰ জীৱন ৰক্ষা কৰিছিলে, কিন্তু সেইটো ক্ষেত্ৰত আমাৰ এই চৰকাৰ, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে কিন্তু নিমাত হৈ থাকিলে, কেৱল মানে কি নামঘৰৰ কথাটোৱে উল্লেখ কৰিলে, বাছ সিমানে হৈ গ'ল। আৰু মই এই ঈদৰ কথাটো আহিছোঁ, মই এইটো মেহচুচ কৰিছোঁ মানুহ বহুত তিলতিলকৈ জীয়াই আছে। আপোনালোকে বিশ্বাস কৰক, বহুত তিলতিলকৈ জীয়াই আছে। মুছলিমবোৰৰ কেলা লাগে যদি দাড়ি টুপি যদি লুঙি হৈ যায় তেওঁলোকক মানে বেয়া দৃষ্টিভংগীৰে চোৱাটো, যে তেওঁলোকে একদম এটা মানে হত্যাকাৰী নেকি, তেওঁলোকে ধ্বংসকাৰী নেকি, এনেকুৱা ধৰণৰ। মোৰ যদি কথাটো আপোনালোকে যদি ভুল বুজিছে, যদি আপোনালোকে মোৰ ভিডিঅ' আগৰ পৰা চাইছে বা মই কালি বিশেষকৈ মই ভিডিঅ' দিয়া নাই স্বাধীনতা আন্দোলনৰ কোনোবা একো এটা পষ্ট দিয়া নাই, কিন্তু মই এই পষ্টটো দিবলৈ মানে বাধ্য হ'লোঁ, কিয়নো মই নাজানো মোৰ বোধেৰে এতিয়াও আমাৰ যিবিলাক মুছলিম সম্প্ৰদায়ৰ লোক তেওঁলোকে বৰ্তমানলৈকে স্বাধীন হোৱা নাই। আগতে স্বাধীন হৈছিলে, এইখন চৰকাৰ অহাৰ পৰা মুছলিমসকল পৰাধীন হৈ আছে। কথাষাৰ হয় নে নহয়, একমত হয় নে নহয়, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। কিছুমান কথা ইমান হাঁহনি ধৰে বিজেপিৰ অন্ধভক্তবিলাকৰ। এনেকুৱা গতি হৈছে, এই যে বাহুবলী মুভিখনৰ কটপ্পা যে ভৰি চেলেকি থাকে, জানে বস্তুটো ভুল হৈ আছে, এইটো ভুল। তাত গোলামী কৰাৰ কাৰণে সেই হেৰিয়ৰ কি বাহুবলীৰ মাকৰ ভৰি চেলেকি থাকিছিলে, কিন্তু ইয়াত তেনেকৈ ঠিক তেনেকৈ বিজেপি অন্ধভক্তবিলাকৰ ছেইম তেনেকুৱা হৈছে। গম পাইছে ভুল কৰি আছে বিজেপি চৰকাৰখনে, গলত হয়, তাৰ পাছতো অন্ধভক্তবিলাকে কিয় চেলেকে জানেনে, কিবা যেনিবা 500,000 টকাৰ কাৰণে মানে গোলামী কৰি আছে। ইমানেই অন্ধভক্ত ইহঁতক যদি গৰু মুঠখন যদি মানুহৰ মুঠ বুলিও যদি মানে মানুহৰ মুঠখন যদি গৰু মুঠ বুলি পদজল বুলি দি দিয়ে, সেইটো চেলেকি দিব, কাৰণ বিজেপিৰ ভক্ত হয়। কালি 15 আগষ্টত বিজেপি নেতাসকলে কিছুমান বহুত জেগাত বুলি নহয়, এটা মই জেগাত দেখিছোঁ। এতিয়া কংগ্ৰেছ পাৰ্টীয়ে যদি কৰা হ'লেতো একদম পুৰা বাবাল হৈ গ'লহেঁতেন। আৰে ৰাষ্ট্ৰীয় পতাকাখন নুৰাই পেলাই কি কৰিছে, মানে কি সিহঁতৰ বিজেপি পতাকা লৈ পেলাই উৰাইছে। বিজেপি পতাকা উদ্বোধন কৰিব গৈছে, মানে চিন দিছে আমি বিজেপি মানুহ। ইমানেই মানে পাগল। চৰকাৰ চেঞ্জ কৰিবলৈ হ'লে আজি গোটেই ভাৰতবৰ্ষই স্বাধীনতা দিৱস পালন কৰি আছে। সকলোকে মোৰ ফালৰ পৰা মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। হেপী ইণ্ডিপেণ্ডেন্স ডে ফ্ৰম লণ্ডন। কিন্তু এটা বস্তু দেখি বহুত আফচোচ লাগিছে, দুখ লাগিছে। গভৰ্ণমেণ্ট অফ আছামৰ এজন দায়িত্বশীল মন্ত্ৰী আপোনাৰ বিমল বৰা চাহাবে যিটো ভাষণ দিলে, এইটোৰ দ্বাৰা এইটো বুজা গ'ল কিমান পৰিধি, জ্ঞানৰ পৰিধি কিমানখিনি জানে, ক'ত বহি কোনটো স্থানত কোনটো সময়ত কি কথা ক'ব লাগে, কোনটো দিনত কি ক'ব লাগে কৈ নাজানে, জিৰ' বেলেঞ্চ। এতিয়া কথাটো হ'ল, আজি এটা পবিত্ৰ দিন, 15 আগষ্ট ভাৰতবৰ্ষ স্বাধীন হৈছিল, পৰাধীনৰ পৰা স্বাধীন হৈছিল। ভাৰতবৰ্ষৰ কিমান ব্যক্তিসকলে বলিদান দিছে, শ্বহীদ হৈছে, কাৰাবাস কাটিছিল, ধুনীয়া এটা সংবিধান উপহাৰ দি থৈ গৈছে। আজি এই কণ ল'ৰা ছোৱালীৰ সন্মুখত, স্কুল কলেজ ইউনিভাৰ্চিটি বা য়ংষ্টাৰৰ সন্মুখত কেনেকৈ ভাষণ দিব লাগে তেখেতে নাজানে। তেখেতে আন এজনক সমালোচনা কৰি আছে। এইটোতো কোনো ৰাজনৈতিক মঞ্চ নহয়, এইটোতো কোনো পলিটিকেল মিটিং নহয়। তাতে যায় ক'ব লাগিছিল আপোনাৰ চৰকাৰৰ কি খতিয়ান, চৰকাৰৰ ফিউচাৰ প্লেনিং কি, আপোনাৰ মানুহৰ কাৰণে কি কৰিব। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল, এই দেশ স্বাধীন যেতিয়া হৈছিল তেতিয়া কেনেকৈ বলিদান দিছিল,
তেখেতসকলৰ কুৰবানী কি, কিমান জেল খাটিছিল, য়ংষ্টাৰসকলক দেশ প্ৰেম শিকাব লাগে, ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 51 কেপিটেল এ ফাণ্ডামেণ্টেল ডিউটিজ কি হয়, ৰাইটছ কি হয়, এই বিষয়ে আমি এনকাৰেজ কৰিব লাগে। অৰ্থাৎ একতাৰ সৃষ্টি কৰিব লাগে, অনৈক্যৰ মাজত ঐক্যতা সৃষ্টি কৰিব লাগে, দেশ প্ৰেম সৃষ্টি কৰিব লাগে, এই বিষয়ে ক'ব লাগিছিল। কিন্তু সেইটো নকয় বেলেগ সমালোচনা আৰম্ভ কৰি দিছে, আৰু সমালোচনা কৰিছে যে কেনেকুৱা কৰিছে আমি সকলোৱে অসমবাসীয়ে দেখিছো। যে এনেকুৱা যদি মন্ত্ৰী হয় তেনেহলে জেনজি ইয়াৰ পৰা কি শিকিব, নিউ প্ৰজন্মই কি শিকিব, য়ংষ্টাৰে কি শিকিব, স্কুল কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইয়াৰ পৰা কি আশা কৰিব পাৰে। সেয়েহে আশা কৰো আমি সকলোৱে সজাগ হোৱা দৰকাৰ। এইটো 21st চেঞ্চুৰী হয়, এনেকৈ এৰাই চলিলে নহব। আমি সকলোক শিক্ষাও দিব লাগিব যে কোনটো দিনত কেনেকৈ কথা কব লাগে, স্বাধীনতা দিৱসত কেনেকৈ কথা কব লাগে, গণতান্ত্ৰিক দিৱসত কেনেকৈ কথা কব লাগে, আৰু দেশ প্ৰেমমূলক কেনেকৈ এনকাৰেজ কৰিব লাগে। এহে সদৌ শেষত আকৌ মই সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে জনালো, শুভেচ্ছা জনালো। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে ইসকি য়ে গুলিস্তা হামাৰা। থেংক ইউ ভেৰি মাছ। অসমবাসী ৰাইজ, আপোনালোকে এই তলৰ ভিডিঅ'সমূহ আপোনালোকে অকণমান চাই লওক। স্বাধীনতা দিৱসৰ দিনা মুছলমান ভাইসকলে মানে কি হ'ল, আপোনাৰ মছজিদৰ একদম বহুত ওপৰত মানে আমাৰ জাতীয় পতাকাখন লৈ গৈ একদম ওপৰত উৰাবলৈ গৈছে, আৰু তাত উৰাইছেও। আৰু আনফালে একেটা দিনাই স্বাধীনতা দিৱসৰ দিনাই বিজেপি কাৰ্যকৰ্তাসকলে তেওঁলোকৰ নিজৰ বিজেপি কাৰ্যালয়ত তেওঁলোকৰ বিজেপি পতাকা উত্তোলন কৰিছে। এতিয়া আপোনালোকে কওক, দেশদ্ৰোহী একচুৱেলি কোন হয়, মুছলমান সমাজ নে বিজেপি সমাজ? আপোনালোকে ভালকৈ চাই লওক এই কথাটো। অন্ধভক্ত কোন হয়? অন্ধভক্ত আৰু সন্ত্ৰাসবাদীৰ মাজত বেছি পাৰ্থক্য নাই। সন্ত্ৰাসবাদীয়ে আনৰ দেশ ধ্বংস কৰে, আৰু আপোনাৰ অন্ধভক্তই নিজৰ দেশখনে বৰবাদ কৰে। গতিকে আপোনালোকে কমেণ্ট কৰক যে মুছলমান সমাজ দেশদ্ৰোহী নে বিজেপি দেশদ্ৰোহী, আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় অসম। বিশেষকে অজন্তা নেওগৰ ভাষণ আমি স্কুলত থকাৰ পৰা শুনিয়ে আছো। একেটাই ভাষণ, মানে একেটাই কথা, সেই একেটা কথা কৈ থাকিব লাগে। ইমানবোৰ ল'ৰা ছোৱালীক ইমান হাৰাশাস্তি কৰিব লাগে নে? কিবা যুক্তি আছে নে? ভাষণ দিবা 1 ঘণ্টা নেলাগে। ভাষণ দি ল'ৰা ছোৱালীক মূৰ ঘূৰাই পৰিবলৈ এৰি থৈ দিব নালাগে নহয়, যদি নিজৰ ল'ৰা ছোৱালী হয়। এইটো কেনেকুৱা নিজৰ ল'ৰা ছোৱালী কথা ভাই? বোলে নিজৰ ল'ৰা ছোৱালী আছে দে পেৰেডত মূৰ ঘূৰাই পৰক আজিৰ দিনটোত। তোমালোকে নোযোৱা কেলে ৰ'দত গৈ ভাষণ দিবলৈ? তোমালোকক লাগিব পিছফালৰ পৰা ফৰফৰাই চলি থকা ফেন, ইফালৰ পৰা এখন সিফালৰ পৰা এখন, খাবলৈ ইটোৰ পিছত সিটো, চাহ মিঠাই চিঙাৰা এইবোৰ আছে। আৰু ল'ৰা ছোৱালী সোপা ৰাতিপুৱা 6:30 বজাত তেওঁলোকক ৰিপৰ্টিং দিয়ে, জানে নে? এইটো স্বাধীনতা সংগ্ৰাম চলি থকা নাই নহয়। স্বাধীনতা সংগ্ৰামখন সফল হ'ল বাবেতো আমি স্বাধীনতা দিৱস পালন কৰিছো। গতিকে স্বাধীনতা দিৱসটো সকলোকে ফূৰ্তিৰে উদযাপন কৰিবলৈ দিব, আপোনাৰ দৰে আৰামত থাকিবলৈ দিব। আজি আকৌ স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে বোলে আমাৰ জেন আলফা এইবিলাক আমি চিনি নাপাওঁ, আমাৰ সেইবোৰ চব ল'ৰা ছোৱালী। ইমান মৰম লগা কথা, কিন্তু এইটো মিছা কথা। কাৰণ আপোনালোকৰ যদি ল'ৰা ছোৱালী হয়, যদি প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে বৰ্তমান চৰকাৰখনৰ চবে যদি ভাবে যে ল'ৰা ছোৱালীখিনি যে পেৰেড কৰিবলৈ আহে, এই ল'ৰা ছোৱালীবিলাক যে স্কুলে যে পঢ়ি আছে চৰকাৰী স্কুলে, সেইবোৰ যদি তেওঁলোকৰ ল'ৰা ছোৱালী বুলি ভাবিলেহেঁতেন, এই ৰ'দত গোলাঘাটত কি হৈছে গম পাই নে? গোলাঘাট, গোৱালপাৰা বিভিন্ন স্থানত এই মৰ গৰমত গছসোপা কাটিলে, গছ কাটি গোটেই গৰমত তাপত মানুহ থাকিব নোৱাৰে, তেওঁলোকে বহি থাকিব একদম ফৰফৰাই ফেন চলিব পিছফালে VVIP বক্সত, তাৰপিছত ভাষণ দিব 1 ঘণ্টাৰ। আৰে তোমালোকে ভাষণ দিব নালাগে ন, আজিকালি ভাষণ দিয়াৰ যুগ নাই, দেশ হৈছে ডিজিটেল ইণ্ডিয়া। আৰু তাৰপিছত তোমালোকে ভাষণ দিবা 1 ঘণ্টা নেলাগে। ভাষণ দি ল'ৰা ছোৱালীক মূৰ ঘূৰাই পৰিবলৈ এৰি থৈ দিব নালাগে নহয়, যদি নিজৰ ল'ৰা ছোৱালী হয়। এইটো কেনেকুৱা নিজৰ ল'ৰা ছোৱালী কথা ভাই? বোলে নিজৰ ল'ৰা ছোৱালী আছে দে পেৰেডত মূৰ ঘূৰাই পৰক আজিৰ দিনটোত। তোমালোকে নোযোৱা কেলে ৰ'দত গৈ ভাষণ দিবলৈ? তোমালোকক লাগিব পিছফালৰ পৰা ফৰফৰাই চলি থকা ফেন, ইফালৰ পৰা এখন সিফালৰ পৰা এখন, খাবলৈ ইটোৰ পিছত সিটো, চাহ মিঠাই চিঙাৰা এইবোৰ আছে। আৰু ল'ৰা ছোৱালী সোপা ৰাতিপুৱা 6:30 বজাত তেওঁলোকক ৰিপৰ্টিং দিয়ে, জানে নে? আমি ফিল্ডত পেৰেড কৰিবলৈ গৈছো। মই নিজে প্লাটুন কামাণ্ডাৰ আছিলো, HPV গাৰ্লছ কলেজৰ ট্ৰুপ আছিলে আমাৰ। DI কলেজত থকাৰ পৰা NCCত আছো, NCC চাৰ্টিফিকেট। আৰু যেতিয়া NCCৰ বেলেগকে ট্ৰুপ যায়, কলেজৰ পৰা বেলেগকে ট্ৰুপ যায়, আমি যাব লাগে পেৰেডলৈ। আৰু তেতিয়া আমিও তেতিয়া সেইটো সময়তো চৰকাৰ কি আছে এইটো ডাঙৰ কথা নহয়, এই যে জনপ্ৰতিনিধি সকলে যে ল'ৰা ছোৱালী বিলাকক অত্যাচাৰ কৰে স্বাধীনতা দিৱসৰ নামত, গণৰাজ্য দিৱসৰ নামত, এইবোৰ বন্ধ কৰিব লাগে। কাৰণ আপোনালোকৰ ভাষণ শুনিবলৈ গৈ তেওঁলোকে যে নিজৰ শৰীৰটোক ইমান বেছি কষ্ট দিব লাগে, এইটো স্বাধীনতা সংগ্ৰাম চলি থকা নাই নহয়। স্বাধীনতা সংগ্ৰামখন সফল হ'ল বাবেতো আমি স্বাধীনতা দিৱস পালন কৰিছো।
গতিকে স্বাধীনতা দিৱসটো সকলোকে ফূৰ্তিৰে উদযাপন কৰিবলৈ দিব, আপোনাৰ দৰে আৰামত থাকিবলৈ দিব। এইবোৰ কি আকৌ, যদি আপুনি ইমান সময় ভাষণে দিয়ে। আৰু এটা কথা কওকচোন, এই যিকেইগৰাকী জনপ্ৰতিনিধিৰ কথা মই কৈছো, বিশেষকে অজন্তা নেওগৰ ভাষণ আমি স্কুলত থকাৰ পৰা শুনিয়ে আছো, একেটাই ভাষণ, মানে একেটাই কথা। সেই একেটা কথা কৈ থাকিবলৈকে ইমানবোৰ ল'ৰা ছোৱালীক ইমান হাৰাশাস্তি কৰিব লাগে নে? কিবা যুক্তি আছে নে? গোৱালপাৰাতো একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। এইবোৰ কি মানে? যদি আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলিয়ে ভাবিছে, তেনেহলে এইবোৰ নটাংকি নকৰিব। এই ৰ'দত ৰখাই থৈ ল'ৰা ছোৱালীক অশান্তি কৰাটো আমাৰ সময়ত আমি বহুত সহ্য কৰিলো। এতিয়াৰ যুগত যি জেন আলফাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, তেওঁলোকক আমাৰ ছোৱালীজনী চনু পুপলি ল'ৰাটো চনটো মনটো কৈ লাভ নাই। লোৱা বাবা, এয়া লোৱা 100 টকা, এয়া লোৱা 200 টকা। আজি ল'ৰা ছোৱালীয়ে দাবী কৰিব যে মোক পইচা নালাগে, কাম দে। দেখিছে নহয়, গোটেই দেশতে একেখন ছবি চাই দেখিবলৈ পোৱা গৈছে। সেইকাৰণে, কাৰণ আগতে আমাক কি হৈছিলে, ৰিলেটিভ আহে যেনেকে আমাক ফুচুলাই থৈ যায়, বোলে এয়া লোৱা 200 টকা। আমাৰ কাৰণে 200 টকা দিছে যে, মাহঁতে ক'ব দিছে যে ল, হয় নে নহয়? বা কেলে লৈছ বুলি ক'ব পাৰে, কিন্তু আমিওতো ভাবো অ মাই গড দিছে যে। কিন্তু আজিকালি ল'ৰা ছোৱালী এইবোৰ নাভাবে। আজিকালি ল'ৰা ছোৱালীয়ে ভাবে তই চালে কিমান ইনকাম কৰ আৰু মোক কি দিছ। দিবলৈ মন আছে যদি ভাল এটা দে। এনেকে কি ফটো আমি গৈ পেলাই সস্তীয়া বস্তু দিবলৈ আহিছো। আৰু শুদ্ধ কথাটো, যদি কিবা দিব বিচাৰিছে তেনেহলে কাম অহা বস্তু দিয়ক, কাম কৰিব পৰা বস্তু দিয়ক। এনেই ললিপপৰ নিচিনাকে সিহঁতক কোনটো বাবাটো মাজনী কৈ পেলাই ফুচলাব পৰা হয়, এইটো জেনেৰেশ্যন নহয়। আৰু তাৰ উদাহৰণ আমি দেখি আহিছো বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ধৰণে দেখি আহিছো, অসমতো দেখি আছো আৰু দেখি থাকিম। গতিকে এইবিলাক অত্যাচাৰ, গণতন্ত্ৰ দিৱস মানে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ নামত অজন্তা নেওগ ডাঙৰীয়ানী, আপোনাকো অনুৰোধ কৰিছো, এনেকে একেটা ভাষণকে বছৰৰ পিছত বছৰ পাৰ্টি সলনি হৈছে, কথা একেগিটাই আছে, একেখিনিয়ে পৰিকল্পনা, একো নতুনত্ব নাই। সেই ভাষণটো শুনাব লাগে, ল'ৰা ছোৱালীবোৰ ধাচকে পৰিছে। আপুনি এটা শব্দ, এটা বাক্য কোৱা নাই, তাত এখন শ্বেড লগাই নিদিয়া কিয়? গোলাঘাট জেনেৰেল ফিল্ড এখন শ্বেড লগাই দিয়াত ইমান অসুবিধা হৈছে নেকি? বহুত টকা যাব নেকি তাতে? আপুনি যদি ছাট ৰৈ ভাষণ দিছে, আপুনি যদি জনপ্ৰতিনিধি, আপোনালোকৰ যদি ল'ৰা ছোৱালী বুলি গণ্য কৰিছে, তেনেহলে এনেকে অত্যাচাৰ নকৰিব। বহুতে ভয় খায়, শিক্ষক শিক্ষয়িত্ৰীয়ে ভাবে হ'বচোন দে, ইটোক চা, ইহঁতৰ স্কুলখনো দেখোন তেনেকেই আছে। অভিভাৱকে ভাবে হ'ব দে, আমুকৰ ল'ৰাটো গৈছে, তৌ যা, পিছত নহলে আকৌ স্কুলত গালি পাৰিব, মাৰিব। কিন্তু ক্ষতিটো তেওঁলোকৰ শৰীৰটোৰ হয় ন, সেইটো মানি লব না। কি মানে এইবিলাক নাটক? পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ উপলক্ষে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ, ইয়াৰ এটা কাৰণ আছে। আমি দেখিবলৈ পাইছিলোঁ যে এজন কিবা সংগঠনৰ নেতা, সেইজন হ'ল চিতু বৰুৱা। তেওঁ অলপতে 72 জন ইউটিউবাৰক লৈ পেলাই তেখেতে সমালোচনা কৰিছে আৰু এজন বিশেষ ইনষ্টাগ্ৰামৰ ক্ৰিয়েটৰ, তেখেতৰ নাম হৈছে পিংকুল প্ৰত্যুষ। সেই পিংকুলক লৈ এটা বিশেষ সমালোচনা চিতু বৰুৱাই কৰিছে। সেয়া আপোনালোকে বহুতে গম পাইছে। উজনি অসমৰ বানপীড়িত লোকসকলৰ সাহায্যাৰ্থে আৰ্থিক সাহায্য সংগ্ৰহ কৰি তেওঁলোকে বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰি আছে। সেইসকলৰ ভিতৰত এই 72 জন ইউটিউবাৰে যে সেই ৰাইজৰ টকা আত্মসাৎ কৰিছে বুলি চিতু বৰুৱাই এটা অভিযোগ আনিছে। যদি এই 72 জন ইউটিউবাৰে চিতু বৰুৱাই কোৱাৰ দৰে সঁচাকৈ যদি ৰাইজৰ ধন আত্মসাৎ কৰিছে, তেতিয়াহ'লে তেওঁলোকে শাস্তি পোৱাৰ যোগ্য। গতিকে সেই 72 জন ইউটিউবাৰৰ নাম চিতু বৰুৱাই ঘোষণা কৰক বুলি মই এটা পোষ্ট দিছিলোঁ। আৰু এয়া দাবী, পুনৰ আজি দাবী কৰিছোঁ যে চিতু বৰুৱাই সেই 72 জন ধন আত্মসাৎ কৰা ইউটিউবাৰৰ নাম অতি শীঘ্ৰে ঘোষণা কৰক। আৰু যদি নকৰে, তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে তেওঁ এক উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতে ইউটিউবাৰসকলৰ বদনাম আনিব বিচাৰিছে। এতিয়া আহোঁ মূল কথালৈ। পিংকুল প্ৰত্যুষ, যিজনৰ বিষয়ে চিতু বৰুৱাই কৈছে, কি কৈছে চাওক এই ভিডিঅ'টো। এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুষ সিং, আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাইছিলে, আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা
সংগ্ৰহ কৰিছিলে 31,94,750 টকা। বানাকান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে 31,94,750 টকা সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকা তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ খৰচ কৰিলে আৰু এওঁ যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়, মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়, কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায়, কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে। সম্পূৰ্ণ এটা ভুৱা। গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয়, পিংকলৰ দৰে প্ৰায় 72জন ইউটিউবাৰে বানাকান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰকি কৰিছে। দেখিলে আপোনালোকে ভিডিঅ'টো, ইয়াত চিতু বৰুৱাই স্পষ্টভাৱে পিংকল পঁয়ত্ৰিছক ধন আত্মসাত কৰা বুলি অভিযোগ কৰিছে আৰু সেই পিংকল পঁয়ত্ৰিছে বা তেখেতৰ গ্ৰুপটোৱে যিখিনি 6 লাখ টকা খৰচ কৰিলে, সেই 6 লাখ টকাৰে যি ফেনাইল বা ব্লিচিং পাউডাৰ ক্ৰয় কৰিলে সেইখিনি মিছা তথ্য বুলি চিতু বৰুৱাই দাবী কৰিছে। কাৰণ সেই বস্তুবোৰ পিংকলে বা তেওঁৰ টীমটোৱে এখন ইলেক্ট্ৰনিক্স দোকানৰ পৰা ক্ৰয় কৰিছে। চিতু বৰুৱাই প্ৰশ্ন উত্থাপন কৰিছে যে ইলেক্ট্ৰনিক্সৰ দোকানত ফেনাইল বা ব্লিচিং পাউডাৰ কেনেকৈ পাব। গতিকে এয়া ভুল আৰু তাৰ বাবে তেওঁ পিংকল পঁয়ত্ৰিছক জবাবদিহি কৰিব বিচাৰিছে। এতিয়া মই আপোনালোকক এটা ভিডিঅ' দেখুৱাব বিচাৰিছো, যিটো বহুতে হয়তো দেখিছে। পিংকল পঁয়ত্ৰিছে ইয়াৰ উত্তৰত কি কৈছে চাওঁ আহক। আৰু মংগলম ইলেক্ট্ৰনিক্সৰ কথা কৈ আছিলে বহুতে যে তিনিচুকীয়াত মংগলম ইলেক্ট্ৰনিক্স আছে, তাত ফেনাইল আৰু ব্লিচিং পাউডাৰ কেনেকৈ পায়। চ' সেই বিলখনতে ফোন নম্বৰ আছে। সেই ফোন নম্বৰটোত শিৱসাগৰৰ মানুহ এজনে কল কৰি কিনে তেখেতে সুধিছেও, মোৰ ওচৰত কল ৰেকৰ্ডিংটো আছে। না হেৰি আপোনাৰ শুনক, মানে মই জাষ্ট বস্তুটো কনফাৰ্ম কৰিব ফোন কৰিছো যে আপোনাৰ তাৰ পৰা ফেনাইল আৰু ব্লিচিং পাউডাৰ কিনিছিলে ন? ফেনাইল ব্লিচিং কিনিছিলে। মানে আপোনাৰ ইলেক্ট্ৰিকেল হয়, মানে সেইটো বিকে ন? বিকে। অ'কে মানে অলপ মানে এবাৰ চাব কৈছে কাৰণে চাইছো, জাষ্ট আমি বস্তুটো ইনফৰ্মলি সুধিছো আৰু দেই। ঠিক আছে। না মোৰ দেউতা চাই নাই এইকাৰণে মই গম পাইছো, কিন্তু মই সেইটো জাষ্ট কনফাৰ্ম কৰিলে যে আপোনাৰ পৰা কিনিছে আৰু এইকেইটা পাৰ্টিকুলাৰ প্ৰডাক্ট কিনিছে মানে। মোৰ কিনিছে, মই ডিষ্ট্ৰিবিউটৰ হয়। গম পাইছো, ডিষ্ট্ৰিবিউটৰ হয় ন? অ'কে। তো আপোনালোকৰ দোকানৰ নাম যদিও মানে ইলেক্ট্ৰিকেলছ হয়, আপোনালোকে ফেনাইল আৰু হেৰিও বিক্ৰী কৰে ন? ফেনাইল, তাৰপিছত ব্লিচিং পাউডাৰ, বাকী এইবোৰ বাকী আপোনালোকে বিক্ৰী কৰে নেকি? তেওঁলোকে কৈছে আমি বিক্ৰী কৰোঁ। তেওঁলোকে হ'লচেল তাত ছাপ্লায়াৰ হয়। তো তিনিচুকীয়াত যদি তোমালোকে যাবা, তিনিচুকীয়াত এনেকুৱা হাৰ্ডৱেৰ দোকানত বহুত মানুহে ভাবিলে নামটো, কাৰণ GST এটা নামত, এটা বিজনেছ এটা নামত লয় ন, তো তাতে তেওঁলোকে আৰু মাল্টিপল বস্তু বিক্ৰী কৰে। চ' ইটছ ভেৰি ইজি টু ভেৰিফাই। সেই বিলখন যিখন তোমালোকে দেখিছা সামাজিক মাধ্যমত, তাতে ফোন নম্বৰটো আছে, ইউ কেন কল, ইউ কেন চেক। তো আমি টোটেল ৰেজ কৰিছোঁ 32,14,807 ৰুপিজ এণ্ড টোটেল এক্সপেন্স এতিয়ালৈ হৈছে 7,98,830 ৰুপিজ। ঠিক আছে। তো এতিয়া বাকী মানুহবোৰে কৈছে যে পইচাখিনি গ'ল ক'ত বাকী? আৰে ভাই, পইচাখিনি একাউণ্টতে আছে, ক'তো যোৱা নাইতো, কোনো এইখিনি পইচা লৈ পলাই যোৱা নাই বা কোনো খাই দিয়া নাই। 24,15,977 যোনটো কাৰেণ্ট বেলেঞ্চ, সেইটো আমাৰ একাউণ্টতে আছে। উই হেভ অলৰেডি মেনশ্যন আমাৰ ষ্ট্ৰীমত, ইভেন ৰিলো গৈছে, ক্লিপো গৈছে, য'ত উই হেভ মেনশ্যন যে বস্তুবোৰ ফেজেছত হ'ব। এণ্ড ফাৰ্ষ্ট ফেজ ইজ অভাৰ ইমিডিয়েট ৰিলিফৰ, এণ্ড নাও উই আৰ ফ'কাছিং অন ৰিহেবিলিটেশ্যন আৰু লাইফ ষ্টক ইমিডিয়েট ৰিলিফৰ পিছত মানুহক যি দৰকাৰী হ'ব। বিকজ আফটাৰ 1 month, আফটাৰ 2 months, চব NGOs যিবোৰ আহিছে ইমিডিয়েট ৰিলিফ দিবলৈ, সিহঁত গুচি যাব। তো তাৰ পিছত মানুহবোৰ কেনেকৈ থাকিব টু ছাপৰ্ট দেয়াৰ লাইভলিহুড, টু ছাপৰ্ট দেয়াৰ ৰিহেবিলিটেশ্যন, উই হেভ এলোকেটেড দিছ ফাণ্ডছ এণ্ড আমি আকৌ অন গ্ৰাউণ্ড এজ চুন এজ পচিবল ঘূৰি গৈ আছো। আৰু আমাৰ আপকামিং প্লেনছবোৰ অলৰেডি আমি লিষ্ট কৰি থৈ দিছো। এডুকেশ্যন স্পনচাৰশ্বিপ, লাইফ ষ্টকছ, তাৰপিছত আমি গৈ পেলাই 10 লাখ ৰুপিজ কেছ আমি দি আছো ফেমিলিজবোৰক, তাৰপিছত 5 lakhs আমি এনিমেল ৱেলফেয়াৰক দি আছো। তো এভৰিথিং ইজ প্লেণ্ড। বাট মই বুজিছো এমিডছ দিছ টাইমছ কুৱেশ্যনিং ইজ ইম্পৰ্টেণ্ট। আমাকো কুৱেশ্যন কৰিছে, ঠিক আছে, এইটো ভাল কথা হয়, বিকজ আমিয়ে কৈ থাকো যে কুৱেশ্যন এভৰিৱান, ইটছ গুড। যিবোৰ মানুহে মানে অলপ ট্ৰান্সক্ৰিপ্ট পঢ়িবলৈ প্ৰব্লেম পায়, সিহঁতৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ফন্ট ইউজ কৰি পেলাই আৰু এটা পেজ এটা অলৰেডি বনোৱাই আছিলে ফেজেছ বুলি, য'ত আমি অলৰেডি উই হেভ লিষ্টেড এভৰিথিং ফেজেছত, মানে কি কৰিছো উইথ পিক্টৰিয়েল প্ৰুফ, মানে উইথ পিকচাৰ প্ৰুফ, কিমান পইচা গৈছে, এভৰিথিং ইজ দেৰ। এণ্ড আগেইন লাষ্ট থিং, অ'কে, বহুত মানুহৰ এটাই প্ৰব্লেম, হৈছে যে মংগলম ইলেক্ট্ৰনিক্সত ফেনাইল আৰু ব্লিচিং পাউডাৰ কেনেকৈ পায়। দিছ ইজ দ্য প্ৰুফ, আই এম এটাচিং ইট আফটাৰ দিছ ক্লিপ। না হেৰি আপোনাৰ শুনক, মানে মই জাষ্ট বস্তুটো কনফাৰ্ম কৰিব ফোন কৰিছো যে আপোনাৰ তাৰ পৰা ফেনাইল আৰু ব্লিচিং পাউডাৰ কিনিছিলে ন? ফেনাইল ব্লিচিং কিনিছিলে। মানে আপোনাৰ ইলেক্ট্ৰিকেল হয়, মানে সেইটো বিকে ন? বিকে। আপোনালোকৰ দোকানৰ নাম যদিও মানে ইলেক্ট্ৰিকেলছ হয়, আপোনালোকে ফেনাইল আৰু হেৰিও বিক্ৰী কৰে ন? ফেনাইল, তাৰপিছত ব্লিচিং পাউডাৰ, বাকী এইবোৰ বাকী নম্বৰ আছে, ইভেন ইনক্লুডেড উইথ দ্য GST নম্বৰ। তো বিফৰ ইউ ট্ৰাই টু বি অভাৰ স্মাৰ্ট, প্লিজ মানে কমচে কম এবাৰ ক্ৰছ চেক কৰি ল'ব বস্তুখিনি কেনেকুৱা হৈছে। তো সেইখিনিয়ে কম। থেংক ইউ, জয় অসম, কিপ ডুইং দ্য ৰাইট থিং, এণ্ড when you do the right thing, people will come at you. দেখিলে আপোনালোকে, পিংকল পঁয়ত্ৰিছে সুন্দৰভাৱে তেওঁ সকলো তথ্য দাঙি ধৰিছে। সকলো অভিযোগ যে মূল্যহীন, এটা ষড়যন্ত্ৰমূলক, এই কথাটো আমি অনুভৱ কৰিছো। গতিকে চিতু বৰুৱাই যে কৈছে বাকী ধন লৈ ক'লৈ গ'ল, ক'লেও যোৱা নাই, সকলো বেংকতে আছে। তেওঁলোকে পৰ্যায়ক্ৰমে মানুহক সহায় কৰিছে, বেংকত টকা ৰাখিছে, আৰু যাক যেতিয়া যি প্ৰয়োজন হ'ব, তেতিয়া লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে ৰাইজক সহায় সহযোগ আগবঢ়াব। এতিয়া মোৰ চিতু বৰুৱালৈ প্ৰশ্ন, এই সকলো তথ্য পোৱাৰ পিছত আপুনি কি ক'ব? আপুনি এটা সংগঠনৰ লিডাৰ,
এটা জাতীয় সংগঠনৰ লিডাৰ অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল। আপোনাৰ উদ্দেশ্য কি সেয়া অসমৰ ৰাইজে বুজিবলৈ বাকী নাই। মই যিটো পোষ্ট দিছিলোঁ তাত মই উল্লেখ কৰিছিলোঁ যে কেৱল পিংকুল পটিছক টাৰ্গেট কিয়, আৰু আমি বহুতে ধাৰণা কৰিছোঁ পিংকুল পটিছৰ যি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ যিবিলাক তথ্য আগবঢ়াই যিবিলাক সমালোচনা কৰে ভাবিবলৈ বাধ্য হৈছোঁ সেই সমালোচনা কৰাৰ বাবে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত গাত লাগিছে। সেইকাৰণে পিংকুল পটিছক আপুনি সমালোচনা কৰিছিলে অযথা। অসমৰ ৰাইজক ভুল পথে পৰিচালিত কৰিবৰ বিচৰাৰ বাবে আপুনি ক্ষমা খুজিব লাগে। আৰু আপোনাক কৈছোঁ, আহ্বান জনাইছোঁ যে আগলৈ কোনো তথ্য নজনাকৈ কোনো তথ্য নথকাকৈ যাতে কেতিয়াও কাৰোৰ বিষয়ে সমালোচনা নকৰে। আন এজন বিতৰ্ক কৰি ফুৰা নীলোৎপল বৰা, মই তোমাকো কৈছোঁ তুমি পিংকুল পটিছক বা তাৰ গ্ৰুপটোক তুমিও সমালোচনা কৰিছিলা। এতিয়া যিহেতু তুমি গম পালা প্ৰকৃত সত্যটো কি, গতিকে তুমি তোমাৰ ফালৰ পৰা এটা ক্লিয়াৰিফিকেশ্যন দিয়া পিংকুল পটিছক লৈ। ভিডিঅ'টো ইমানে, ধন্যবাদ।